নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ উন্নতি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি পহিলা বহাগৰ দিনা আমাৰ কলাইগাঁৱত অৱস্থিত খাম্পাশালা মন্দিৰত দৌল উৎসৱ আৰম্ভ হৈছে আৰু মই এতিয়া লগৰজনীৰ লগত যাবলৈ ওলাইছোঁ। আপোনালোকো বলকচোন মোৰ লগত। আমি গৈ এতিয়া মন্দিৰ পালোঁ আৰু মানুহৰ ভিৰ চাওকচোন। ইয়াত বিভিন্ন ঠাইৰ পৰা মানুহৰ সমাগম হয়। ৰাতিপুৱাৰ পৰা ভক্তৰ লানি নিচিঙা হয়। চবে মনৰ আশা পূৰণৰ বাবে এগছি চাকি বন্তি জ্বলাবৰ কাৰণে আহে আৰু ময়ো গৈ মন্দিৰত ভিতৰত সোমালোঁ আৰু বহু দিনৰ মূৰত বান্ধৱীজনীক লগ পালোঁ, ভালেই লাগিল। তাৰপিছত মন্দিৰত সোমাই ধুনীয়াকৈ সেৱা চেৱা কৰিলোঁ, কৰি এতিয়া আকৌ বাহিৰত আহিছোঁ। চাওকচোন মানে ইমান মানুহ, কি ক'ম আৰু আপোনালোকক। আৰু মানে তাত যে গৈ ইমান ধুনীয়া লাগে, মানে যদি আপোনালোকে যোৱা নাই কেতিয়াবা যাবচোন। আৰু এইবিলাক জিলাপি দোকান, মিঠাই দোকান মানে গোটেই আহিছে আৰু তাত নোপোৱা বস্তু একোৱে নাই, গোটেই মানে বস্তুবিলাকে পায়। ছানগ্লাছ ধুনীয়া ধুনীয়া কম দামতে দি আছে আৰু ইফালে কাপোৰ, কুৰ্তি, বান্ধৱীজনীয়ে কাপোৰ চাই আছে, পেণ্ট কুৰ্তি এইবিলাক গোটেই কম দামতে দি আছে। বহুত ভাল লাগিছে এইবিলাক মানুহ চাওকচোন। মানে গৰম লাগিছে, গৰম লাগিলেও মানে তাত মানে এটা গৰমৰ তাৰমানে হেৰিটো নোহোৱা হৈছে। আৰু গৰমত আইচক্ৰীম খাই ল'লোঁ ধুনীয়াকৈ আমি দুজনীয়ে। আৰু এতিয়া মানে আমি ইমান খোজ কাঢ়িছোঁ ন, তাতে খোজ কাঢ়ি ভাগৰ লাগিছে। আমি দুজনীয়ে পথাৰৰ মাজত বহি লৈছোঁ। ইফালে ৰাস্তাত ট্ৰেফিক জাম, মানে বহুত সময় ৰখিব লগা হৈছে। তাৰপিছত নদীৰ পৰা ৰাস্তা এটাৰে ঘৰলৈ আহিলোঁ। আজিলৈ বাই বাই।